Dear student, welcome to my YouTube channel. বিভিন্ন সময়ত মেট্ৰিক পৰীক্ষাৰ্থীসকলে প্ৰশ্ন কৰি আছিল যে কেতিয়া মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। ইয়াক লৈ কিছু মুহূৰ্তৰ পূৰ্বে এটা নতুন আপডেট আহিছে। মাত্ৰ 9 মিনিটৰ আগত মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ এটা নিউজ আহিছে। ইয়াতে দেখুৱাব বিচাৰিছো কিছু মুহূৰ্তৰ পূৰ্বে প্ৰতিদিন টাইমত এই নিউজ প্ৰচাৰ হৈছে। ইয়াতে কৈছে যে ৰঙালী বিহুৰ পূৰ্বে ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। ইতিমধ্যে এপছৰে হোৱা বৈঠকত জনাইছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে। বিভিন্ন সময় ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্ন কৰি আছিল যে মেট্ৰিক পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব। অতি সোনকালে এই মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু ৰঙালী বিহুৰ পূৰ্বেই এই মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে স্পষ্ট কৰি দিছে। যোৱা বছৰ 20 এপ্ৰিলত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিল, কিন্তু এই বছৰ ৰঙালী বিহুৰ আগতে এই মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। যেহেতু ইতিমধ্যে এপছুৱে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ লগত এখন বৈঠকত বহিছিল, তাৰ পিছতে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে জানিবলৈ দিছে যে ৰঙালী বিহুৰ পূৰ্বেই এই মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। হঠাৎ এই মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব পাৰে। যোৱা 2 বছৰ ধৰি মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ ডেট ঘোষণা নকৰে, কিন্তু এই ফলাফল আকস্মিকভাৱে আৰু হঠাৎ ঘোষণা কৰে। তোমালোকে কেনেকৈ এই মেট্ৰিক পৰীক্ষাৰ ফলাফল চেক কৰিব পাৰিবা, এই বিষয়ে মই অলৰেডি এটা ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ' তোমালোকে চোৱাৰ পিছত একেবাৰে কম সময়ত একেবাৰে সহজ পদ্ধতিত নিজৰ ফলাফল নিজে চেক কৰিব পাৰিবা। সেই ভিডিঅ'ৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে চাই ল'বা।